মই এজন আমন্ত্ৰিত অতিথি হিচাপে আজি উপস্থিত থাকি বৰ ভাল লাগিছে। অতিকৈ ভাল লগা বিষয়টো হ'ল যে ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ মানুহে আজিৰ এই পবিত্ৰ অনুষ্ঠানত যোগদান কৰিছে। আৰু এই পবিত্ৰ অনুষ্ঠানত আমাৰ যি প্ৰথম কাৰ্যসূচী আছিল সেয়া পতাকা উত্তোলন। সেই পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপন কৰা হ'ল। তাৰ লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হ'ল। এতিয়া আজি আমাৰ মুখ্য অতিথিৰ ভাষণ আছে সন্ধিয়াৰ ভাগত, আৰু সন্ধিয়াৰ ভাগত আমাৰ বিশিষ্ট মুখ্য অতিথি হিচাপে উপস্থিত থাকিব USTM-ৰ এজন সমাজ বিজ্ঞানী মিষ্টাৰ ডক্টৰ ফাইজুদ্দিন আহমেদ চাহাব। তেখেতে এজন সুপৰিচিত বিজ্ঞানী হয়, অসমৰ সকলো মানুহে ভালকৈ জানে। তো ইয়াতে বেচিকেলি আমাৰ সমাজত যি বাতাবৰণ যেনেকুৱা বিভিন্ন সমাজখনক উত্তৰণৰ ক্ষেত্ৰত শিক্ষাই আমাক বিশেষভাৱে সহায় কৰে। আমাৰ জেনেৰেল শিক্ষাৰ লগতে মাদ্ৰাছা শিক্ষাৰো প্ৰয়োজন আছে, আৰু মাদ্ৰাছা শিক্ষাৰ যোগেদি যেনেকৈ আমাৰ যিটো জীৱন প্ৰণালী, ইছলামিক শিক্ষাৰ যোগেদি আমি জীৱন প্ৰণালীটো আমি সুন্দৰভাৱে আমি পৰিপাটিকৈ যাতে পৰিচালিত কৰিব পাৰোঁ, সেইটো এটা মূল উদ্দেশ্য। আৰু বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহখিনি ইয়াত উপস্থিত হৈছে, আৰু এইটো এটা ভাল লগা বিষয়। এইখিনি আশা কৰোঁ যে আমাৰ এই যি উদ্দেশ্য আগত ৰাখি এই আমাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে, সেই অধিৱেশনখন সুন্দৰভাৱে সাফল্যমণ্ডিত হ'ব। সমগ্ৰ অঞ্চলৰ ৰাইজ তথা কালজাৰবাসী ৰাইজে বিভিন্নভাৱে সহায় সহযোগিতা আগবঢ়াইছে। গতিকে মই আজিৰ এই যি অনুষ্ঠান, পবিত্ৰ অনুষ্ঠানৰ আনাৰুল উলুম মাদ্ৰাছাৰ উন্নতিকল্পে আজি এক বিশাল ধৰ্মসভা আয়োজন কৰা হৈছে। এই ধৰ্মসভাৰ দিনজোৰা কাৰ্যসূচী আমি হাতত লৈছোঁ। এতিয়া আমাৰ অলৰেডি পতাকা উত্তোলন হৈ গ'ল, এতিয়া বৃক্ষৰোপণো হৈ গ'ল। ইয়াৰ পিছে পিছে আমাৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী আছে। ইয়াতে আমাৰ গজল প্ৰতিযোগিতা, খেল ধেমালি, ক্ৰীড়া প্ৰতিযোগিতা আছে। তাৰ পিছে পিছে ঠিক 7 বজাৰ লগে লগে মুকলি সভা। এই মুকলি সভাত ভাষণ প্ৰদান কৰিব আমাৰ বহুত বিজ্ঞ বক্তা আহি আছে। গতিকে আমাৰ অঞ্চলৰ সমূহ ব্যক্তিক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে ঠিক 7 বজাৰ লগে লগে এই সভাথলীত আহি সভাৰ মৰ্যাদা কৰাক। লগতে আমাৰ এই অঞ্চলৰ ভিতৰত সবচেয়ে ডাঙৰ মাদ্ৰাছা হ'ল কালজাৰ মাদ্ৰাছা, কাৰণ এই প্ৰগ্ৰাম অঞ্চলৰ ভিতৰত 3খন মাদ্ৰাছা আছে: কোদালধৰ মাদ্ৰাছা, বানাত মাদ্ৰাছা আৰু কালজাৰ মাদ্ৰাছা। তাৰ ভিতৰত সবচেয়ে পুৰণা মাদ্ৰাছা হ'ল আমাৰ কালজাৰ মাদ্ৰাছা। তো গতিকে ইয়াত বহুত মানুহৰ অনুভূতি ইয়াত জড়িত হৈ আছে। তো গতিকে আপোনালোকে সকলোৱে এই সভাথলীত ঠিক 7 বজাৰ লগে লগে আহি এই সভাৰ মৰ্যাদা কৰাক, তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আজি কালজাৰ আনোয়াৰুল উলুম মাদ্ৰাছাৰ 51তম যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হৈ গ'ল। মূল কাৰ্যসূচী আছিল পতাকা উত্তোলন। ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। ইয়াৰ পিছত এতিয়া হয়তো ছাত্ৰসকলৰ মাজত এটা কম্পিটিশ্যন আছে। তাৰপিছতে মূল কাৰ্যসূচীটো হ'ব ৰাতি মুকলি সভা। এই মুকলি সভাত আমাৰ এই অঞ্চলৰ সমূহ ৰাইজ ইয়াত আহিব। নিশ্চয় ধৰ্মীয়মূলক কথাবোৰ ইয়াত আলোচনা বিলোচনা হ'ব। লগতে ইয়াত এটা আকৰ্ষণ আছে, এইটো হ'ল যি ফৈজুদ্দিন আহমেদ চাহাব ইয়াত আহি আছে। তেখেত বিশ্বৰ আগশাৰীৰ এজন বৈজ্ঞানিক হয়। তেখেতে আহি আছে। তেখেতে যিহেতু মাদ্ৰাছাৰ লগত ৰিলেটেড এজন ব্যক্তি, এইজন ব্যক্তি আজি ইয়াত আহি আছে। তেওঁ নিশ্চয় ধৰ্মীয় লাইনতে হওক আৰু আমাৰ বৰ্তমান বিজ্ঞানিক যুগত আৰু কোৰাণৰ লগত যে বিজ্ঞানিকৰ এটা মিল আছে, এই কথা তেখেতে নিশ্চয় সাদৰি ইয়াত কৰিব। স্থানীয় ৰাইজে নিশ্চয় এই কথা নিশ্চয় ফ'ল' কৰিব। আশা ৰাখিলোঁ তেখেতৰ হতুৱাই এই অঞ্চলত জ্ঞানৰ এটা পোহৰ পাব। এই অঞ্চলে তেখেতৰ হতুৱাই আজি নিশ্চয় কোৰাণ আৰু বিজ্ঞানিকৰ মাজত যি মিল থকা কথাবোৰ আজি জানি পাব। সেইকাৰণে মই আহ্বান জনাইছোঁ এই অঞ্চলত যে আজিৰ যি ৰাতি যি মুকলি সভাত মুখ্য অতিথি ৰূপে বৈজ্ঞানিক হিচাপত তেখেত ফৈজুদ্দিন আহমেদ চাহাব আহিব। তেখেতৰ এই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।